আসসালামু আলাইকুম ওয়েলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোকে চবে ভালে আছে। মইতো আছোঁ ভালে। আপোনালোকৰ লগত বহুত দিন পিছত মানে 1 বছৰমানতো হ'লে 1 বছৰ পিছত আপোনালোকৰ লগত লগ পালোঁ। অলপ প্ৰব্লেম আছিল যাৰ কাৰণে ব্লগ দিব পৰা নাই, আপোনালোকে বেয়া নাপাব। আশা কৰোঁ আপোনালোকে চবে ভালে আছে, মইতো আছোঁ ভালে। তো আজি ইমান সোনকালে ইমান ৰাতিপুৱা উঠিছোঁ, সূৰ্য উঠাই নাই, ইমান ৰাতিপুৱা উঠিছোঁ এটা কাৰণত। তো আপোনালোকে লাষ্ট পৰ্যন্ত চাব। আমাৰ ঘৰত আজি এটা কিবা প্ৰগ্ৰাম আছে আৰু আশা কৰোঁ ভাল লাগিব আপোনালোকক। যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। তো কেইটা বাজে, ইমান ৰাতিপুৱা যে আজি উঠিছোঁ আপোনালোকক দেখুৱা কেইটা বাজে। পুৱা আজি 5টাতে উঠিছোঁ, ইমান সোনকালে উঠিছোঁ। ইমান সোনকালে মই কেতিয়াও নুঠোঁ, কিন্তু আজি 5টাতে সাৰি পাই উঠিছোঁ। উঠিব লগা হ'ল মানে কিবা প্ৰগ্ৰাম আছে আমাৰ ঘৰত। আপোনালোকে চাগে গমেই পাইছে। আমাৰ ঘৰৰ কাৰণে আজি দোৱা কৰি ল'ম আৰু সৰুকৈ মুঞ্চি আৰু মাদ্ৰাসাৰ বাচ্চাবিলাক আহিব, সৰু বাচ্চা আহিব আমাৰ ঘৰত আজি আৰু দোৱা কৰি ল'ম। আচলতে কি আপোনালোকৰ লগত মই পিছত কৈ আছোঁ। এতিয়া বলক মই নিচত যাওঁ, মুখ চুখ ধুই লৈ লওঁ, অলপ কিবা খাই লওঁ। অ'কে। চাহ নাস্তা খোৱাৰ পিছত কিচেন অপেনিং হৈ গ'ল। ইয়াতে কিচেন অপেনিং হৈ গ'ল, যাৰ কাৰণে গেছত ফাৰ্ষ্টতে ক্ষীৰ বহাই দিছোঁ, মিঠা মেইন। আৰু ইয়াতে ৰাতি এইবিলাক ভিজাই থোৱা হৈছে, চলে চয়াবিন। আৰু ইফালে ভণ্টি মাছ ধুই আছে আৰু চবে ঘৰৰ মানুহ কামত ব্যস্ত। চাওক না, ভাবিহঁতে মাহঁতে চবে কামত ব্যস্ত, একদম পূৰা গোটেই মানুহ কামত ব্যস্ত, পূৰা লাগি গৈছে গোটেইখিনিয়ে। আৰু ইফালে বাহিৰত আব্বা ৰান্ধিব, মটন চিকেন চব ধোৱা হৈ এতিয়া প্ৰায় 80% আমাৰ ৰন্ধা কমপ্লিট হৈছে। ফ্ৰুটছখিনি গোটেই কাটি ইয়াতে থৈ দিয়া হৈছে আৰু স্লাটো কাটি থৈ দিয়া হৈছে, পূৰা একদম চব ৰেডি কৰি দিয়া হৈছে। এতিয়া মানুহবিলাক আহিলে আমি খাব কাৰণে দি দিম। তো মানে ৰাতিপুৱাৰ পৰাই কামত লাগি গৈছোঁ ন চবে, তো একদম সোনকালে সোনকালে হৈ আছে। আৰু ইফালে ভাজি বনাই ইয়াতে ঢাকি থৈ দিছোঁ, ইয়াতো হৈ গৈছে। আৰু ইফালে আনফালে মানে আপোনালোকক গোটেইখিনি অলপ অলপ দেখুৱাই আছোঁ ন কি কি বনা হ'ল। ইয়াতে চিকেন বনাইছে, চাওক না কিমান টাইট হৈ আছে আৰু গৰম যে বহুত, মই হাতেদি অলপ ধৰিব পৰা নাই। এইখিনি চিকেন একদম কালাৰ চাওক না কি টেষ্টি বনাইছে ভণ্টি। আৰু ইয়াতে ক্ষীৰখিনিতো মই ৰাতিপুৱাই বনাইছোঁ। ইয়াতে লোকেল মুৰ্গী অলপ বহাই দিয়া হৈছে, আপোনালোকক এবাৰ দেখুৱাই দিওঁ। লোকেল মুৰ্গী বেছি নহয়, অলপখিনি। আৰু ইয়াতে আৰু আনফালে মানে ভণ্টি চিকেন বনাই আছে। আৰু ইয়াতে মাছৰ কিবা তেল আছে, এইখিনি ভণ্টি কিবা স্পেচিয়েল বনাব আমাৰ কাৰণে। তো এইখিনি আমি ৰাতিৰ কাৰণে। ইয়াতে পিঠা, ইফালে দৈ, আম্মাহঁতেও আহি গ'ল, চবে মানে আহি গৈছে। আৰু আনফালে মানে বাহিৰৰ ফালে আব্বাহঁতে এটা মিক্সড চব্জি, আব্বা মামাহঁতে চবে মানে এটা মিক্সড চব্জি বনাই আছে আৰু মটন ভাত ইফালে বনাই আছে। আৰু ইফালে মানে বহাৰ কাৰণে মানে দোৱা কৰাৰ কাৰণে আৰু খাৱাৰ কাৰণে ইফালে আয়োজন কৰা হৈছে হল ৰুমত। হল ৰুমখন গোটেই খালী যে, সেইকাৰণে তাতে আমি একো বস্তু ভৰা নাই, যাৰ কাৰণে ইয়াতে চব মানে বহাৰ কাৰণে ছিষ্টেম কৰি দিয়া হৈছে, বহিব মানুহবিলাক। আৰু ইফালে মানে দাদী, জেঠী আম্মা আৰু নানীহঁতে চবে মানে বাগাত দি আছে, এনে বহি আছে, কাম প্ৰায়ভাগ শেষ। আৰু ইয়াতে মই ইমান দিন ৰান্ধিছিলোঁ, যেতিয়ালৈকে কিচেনটো হোৱা নাই, ইয়াতে ৰান্ধি খালোঁ আমি। এতিয়াতো কিচেন হৈ গ'ল। মাদ্ৰাছাৰ মানুহ খাৱাৰ পিছত আলহী আহি আছে আৰু চবৰে খোৱা লোৱাৰ ব্যৱস্থা ইয়াতে আয়োজন কৰা হৈছে। তো আপোনালোককতো আগতে দেখুৱাইছিলোঁ, তো চবে খায়ে আছে আৰু ভাবিলোঁ অলপ দেখুৱাই দিওঁ আপোনালোকক। তো আপোনালোককতো দেখুৱালোঁ অলপ অলপ কৰি, যিখিনি পাৰিছোঁ। ইমান দীঘলীয়াটো কৰা নাযাব ব্লগখিনিত। আচলতে আমাৰ ঘৰ, আপোনালোকৰ লগত অলপ কথা পাতি লওঁ ব্যস্ততাৰ মাজতো। আচলতে ঘৰ আমাৰ অপেনিং বহুত দিনে হৈ গৈছে, আজি 2 বছৰ 3 বছৰে হ'ল। মানে আমি কিচেনটো মোৰ হোৱা নাছিল, আপোনালোকে চাগে বহুত ভিডিঅ'ত দেখা পাইছিল কিচেনৰ অৱস্থা হালাত ইমানো ভাল নাছিল। তো কিচেন হৈ গ'ল। তো ভাবিলোঁ ঘৰৰ কাৰণে অলপ মিলেট চটিপ এটা পৰাই লওঁ। তো দোৱা চোৱা কৰা হৈ গ'ল, মানুহ চবৰে খোৱা হৈ গ'ল। এতিয়া ঘৰৰ মানুহবিলাক খাই আছে, আপোনালোকক দেখুৱালোঁ। এইটো হল ৰুমত খোৱাৰ আয়োজন কৰিছোঁ, কাৰণ হল ৰুমত আমি এতিয়াও বস্তু ভৰা নাই আৰু বহুতখিনি কামো বাকী আছে হল ৰুমত। তো তাতে খোৱাৰ আয়োজন কৰা হৈছে। আৰু মই ইমান ব্যস্ত আছিলোঁ, ভৰিবিলাক বহুত বিষাই আছে। এতিয়া মানে ওপৰত আহিলোঁ অলপ গা ধোৱাৰ কাৰণে, গা চা ধুলোঁ। এতিয়া আকৌ নিচত যাম, কি কি কৰি আছে দেখোঁ, কোনে কোনে আহিল আলহী সিহঁতকো দেখোঁ। ঘৰৰ মানুহ এতিয়া আমি ছোৱালীবিলাক এজনো খোৱা নাই ঘৰৰ, কাৰণ ব্যস্ত জানে আপোনালোকে। আৰু গোটেই ব্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা সম্ভৱ নহয়, ভিডিঅ'খিনি বহুত দীঘলীয়া হৈ যাব। যিখিনি অলপ অলপ পাইছোঁ সেইখিনি।
গৰম আজি আচলতে ইমান গৰমো নহয় কিন্তু অলপ গৰমো লাগি আছে এতিয়া যাওঁ পিছত যাওঁ তো ভাবিলোঁ আপোনাৰ লগত অলপ কথা পাতি লওঁ অ'কে ঠিক আছে দুপৰীয়া ভাত চাত খাৱা লোৱাৰ পিছত চবে মানে এতিয়া আবেলি হৈছে পূৰা বাগৰি আছোঁ চবে তো কোনোবা বহি আছে কোনোবা বাগৰি আছে তো ময়ো আছোঁ লগতে এতিয়া সন্ধিয়া হৈ গ'ল মাহী ইয়াতে চাহ বহাইছে আৰু মানে সন্ধিয়াৰ চাহৰ আয়োজন চলি আছে মাহী বহাইছে ময়ো আহিলোঁ লগতে সন্ধিয়া চাহ পানী খোৱাৰ পিছত চাওক না আমালোকৰ অৱস্থা কি অৱস্থা হৈ আছোঁ ভাইটি আহিছে আচলতে ভাইটি কৈ আছে আহা তোমাৰ মূৰত তেল লগাই দিওঁ তো পূৰা মাছাজ কৰি আছে মূৰত আৰু মোৰো বহুত ভাল লাগি আছে কাৰণ দিনটো ভাগাৰৰ পিছত অলপ মূৰটোও বেয়া লাগি আছিল পূৰা তেল ঘঁহি দি আছে আৰু চবে মানে কোনোবা বাহিৰত আম্মাহঁতে তো পূৰা বাহিৰত একদম পূৰা মেল পাকি গল্প কৰি আছে আৰু আমি গোটেইকেইটা ইয়াতে আছোঁ মোৰ মাছাজ হৈ গ'ল এতিয়া আপোনালোকে চাওক না মানে এজন কৰি গোটেইবিলাক মই ভাবিক দি আছোঁ ভাবি মুক্তা দিয়ে মাহিনে আহানাফক দি আছে আৰু ইফালে বাইটি আৰু গ'ল ভণ্টিক পূৰা মাছাজ কৰি দি আছে মূৰত তো আমি পূৰা লাইন পাতি পূৰা মাছাজ কৰি আছোঁ আৰু বহুত হাঁহিও উঠি আছিল যে এইটো কি হৈ আছে আমাৰ লগত কেনেকুৱা কৰি যে আছোঁ তো অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এই মাহিনক আৰু মুক্তাদিক আৰু আহানাফক চাওক না তিনিওজনকে মাহিনকতো পূৰা বোলে টোপনি লাগি আছে এতিয়া ৰাতি হৈ গ'ল বহুত ৰাতি চবে ঘৰৰ মানুহ চবে ভাত চাত খাই সেনে বিচনা লৈছে আৰু ভণ্টিহঁতৰ ঘৰত গুচি গ'ল বাইটি আছে মোৰ লগত আৰু মই অলপ চাফা কৰি আছোঁ আৰু ভাবিলোঁ ইয়াতে ব্লগটো এণ্ড কৰোঁ আশা কৰোঁ আপোনালোকক ভাল লাগিছে ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব কেনেকুৱা লাগিছে আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব অ'কে বাই বাই আপোনালোকক